হেল্ল' বন্ধুসকল, আমি আজি গৈ আছোঁ দুৰ্গা পূজা চাবলৈ। আৰু দুৰ্গা পূজা একেবাৰে চাব গৈ আছোঁ। আমাৰ লগত আছে পিছফালেদি নিতুল বহি, মানে অলপমান লাজ পাইছিলোঁ সেইকাৰণে অকলে অকলে চিট কৰি পিছফালেদি বহি আছে। গতিকে আজি বঙাইগাঁৱতো বহুত দুৰ্গা পূজা চালে আপোনালোকে। এইবাৰ বঙাইগাঁৱৰ ইকিৰাবাৰী দুৰ্গা পূজা কেনেকুৱা হয়, কেনেকুৱা আয়োজন কৰে সেইটো আপোনালোক দেখুৱাম। ভিডিঅ'টো চাই থাকক। তো এইটো হৈছে ইকিৰাবাৰীৰ, আৰু ইয়াতে আজি মানুহ নাই। চাওক টিকেট কাউণ্টাৰত নাগৰ দল ট্ৰেইন গাড়ী, মানে ৰেল গাড়ী, সৰু ল'ৰা ছোৱালী উঠা, ডাঙৰ উঠিব পাৰে। আৰু মানুহ চাওক কিমান। হা আগতে ইকিৰাবাৰী বুলি কৈছিলোঁ, আচলতে শিলাগুৰি কয় এইখিনি ঠাইখিনিৰ নাম। শিলাগুৰি মানুহৰ সমাগম চাওক। আৰু ইয়াৰ পিছত যিটো দুৰ্গা মানে পূজাৰ মণ্ডপ দেখুৱাম আপোনাক, সেইটো চাব কেনেকুৱা মানুহ হয়। আপোনালোকক মই যিটো শিলাগুৰিৰ পূজা মণ্ডপটো দেখুৱালোঁ, আৰু এতিয়া দেখুৱাম আপোনাক ইকিৰাবাৰীত অলপমান মানে ভালকৈ সজাইছে। আৰু যিহেতু আমাৰ জুবিন দা নাই, সেইকাৰণে অলপমান বেয়াও লাগে, কিন্তু আৰু তথাপিও এনেকৈ চলিব লাগিব আৰু পৰিস্থিতিৰ লগত খাপ খাই চলিব লাগিব। এইটো পূজা মণ্ডপত যেনেকৈ জুবিন দাৰ ফটোখনত শ্ৰদ্ধাঞ্জলি দি সেনেকৈ সন্মুখত থৈ দিছে, তেনেকৈ তাতো থৈ দিছে ইকিৰাবাৰীতো। আৰু এতিয়া তাত গৈ আছোঁ আমি। আৰু পিছফালে নিতুল আছে, অলপ আগতে দেখাই দিছোঁ। অলপ মানে লাজ পাইতো, সেইটো কাৰণে চিটকে অকলে অকলে বহি আছে। আৰু এতিয়া মই ড্ৰাইভ কৰি গৈ আছোঁ। এতিয়া চাই থাকক, মই ইমানখিনি বাৰু দেখুৱাই যাম, চাই থাকিব। তো ফিল্ডখন বহুত বেছি কাদং হৈছে, মানে বোকা হৈছে। এইটো হৈছে ইকিৰাবাৰী পূজা, দুৰ্গা পূজা। আৰু ইয়াতো যথেষ্ট মানুহৰ সমাগম হৈছে, বহুত মানুহ আহিছে। এইটো নাগৰদলা চেৰকি, আৰু এইটো মোটামুটি বন্ধ হৈ আছে, মানে কি মানুহ নাই, সেইকাৰণে এইটো চলোৱা নাই। শিলাগুৰিত যেনেকৈ জুবিন দাৰ ফটোখন এনেকৈ শ্ৰদ্ধাঞ্জলি দি থৈ দিছিলে, ইয়াতো থৈ দিছে। এইটো হৈছে ইকিৰাবাৰী পূজা মণ্ডপৰ দৃশ্য। চাব, ইয়াতে প্ৰথমতে জুবিন গাৰ্গ আছে, আমাৰ সকলোৰে মৰমৰ শিল্পী আছে জুবিন গাৰ্গ। আৰু সকলোৱে কামনা কৰি আছে জুবিন দাই ন্যায় পাওক বুলি, আমিও তাকে ভাবি আছোঁ। বঙাইগাঁৱত বহুত কেইটা পূজা মণ্ডপ আছে, বেছি দেখুৱাব নোৱাৰে, আপোনালোকক দুটা দেখুৱালোঁ। আচলতে মই ভাবিছিলোঁ কি ইকিৰাবাৰী পূজা মণ্ডপটো ভালকৈ বনাইছে বুলি, কিন্তু ইমান বনোৱা নাই। কিন্তু ইয়াতে জুবিন দাৰ ফটোখন মই ভিতৰত যোৱা জেগাত দেখা পালোঁ, শ্ৰদ্ধাঞ্জলি। সেইটোৰ কাৰণে বহুত বেছি ভাল লাগিছে। আৰু ভিৰৰ মাজত এখন আছে, আৰু সেইফালেদি এখন দেখুৱালোঁ আপোনালোকক, সেইটো কাৰণে মোৰ বহুত বেছি ভাল লাগিছে। লাভ কৰক তাৰে কামনা কৰি আছোঁ। আৰু সকলো অসমবাসী, অসমবাসীৰ ভাৰতবাসীয়ে কামনা কৰি আছে, কঠোৰ শাস্তি পাওক।